আমাৰ এই সত্ৰখনৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হৈছে আজি গ্লোবেলাইজেশ্যন। আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ। আমি চাবলৈ গ'লে সকলোৱেই বেশভূষাৰে সাজসজ্জাৰে টকা পইচাৰে আধ্যবন্ত, কিন্তু আমি যদি খেপিয়াই চাওঁ আন্তৰিকভাৱে আমি আধ্যবন্ত নহয়। আমাৰ আন্তৰিক বিশ্বায়ন নাই, কাৰণ থকা হ'লে ইমান কটাকটি মৰামৰি হিংসা এইবিলাক আমি বিভীষিকাময় পৰিস্থিতি দেখা নাপালোঁহেঁতেন। সেইকাৰণে আমাৰ প্ৰকৃত উদ্দেশ্য হৈছে এই সত্ৰখনৰ মানুহ গঢ়া, আৰু সেইকাৰণে আমি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ। যি বিশ্ববিদ্যালয়ৰ যোগেদি যি সত্ৰৰ যোগেদি প্ৰকৃত মানুহ যাতে আমি সৃষ্টি কৰিব পাৰোঁ, আৰু তাৰ লগতে অসম অৰুণাচলৰ সীমান্তত যিহেতু এইখন সত্ৰ প্ৰতিষ্ঠা হৈছে, গতিকে আমি অসম অৰুণাচল সীমান্তত প্ৰতিষ্ঠা হোৱা সত্ৰখনৰ যোগেদি আমি সমন্বয়ৰ সাঁকো ৰচনা কৰিব বিচাৰিছোঁ। আপোনালোকে জানে আগতে আমাৰ 7 বাই ভনী আছিলে, এতিয়া লাহে লাহে গৈ সংকুচিত হৈছে। আমি যদিও তেখেতসকলক এতিয়া আকৌ স্বতন্ত্ৰ ৰূপৰ পৰা আমি ইয়ালৈ আনিব নোৱাৰোঁ, তথাপি আমি ভাবিছোঁ আমাৰ মানৱতাৰে, আমাৰ সাংস্কৃতিক দিশেৰে, সমন্বয়ৰ বাৰ্তাৰে আমি তেখেতসকলক আঁকোৱালি ল'ব পাৰিম, আৰু তেতিয়া আমি এদিন আকৌ উত্তৰ পূৰ্বাঞ্চল মজবুত হৈ থাকিম আৰু গোটেই ভাৰতবৰ্ষক আমি প্ৰতিনিধিত্ব কৰাৰ ক্ষমতা লাভ কৰিম। সেয়ে আমি এই সত্ৰখনৰ যোগেদি সেই সমন্বয় আমি ৰচনা কৰিছোঁ আৰু সেই সপোন দেখিছোঁ। আপোনালোক সকলোৱে ইয়াত হিয়া মন আগবঢ়াই আপোনালোকে সহায় সহযোগিতা কৰক। আমি নিশ্চয় এই সপোনৰ এদিন বাস্তৱ প্ৰতিফলন দেখা পাম। সংস্কৃতত এষাৰ কথা আছে, দেৱতায়তনং যস্তু কুৰুতে কাদত্যাপি কস্য পুণ্য ফলং স্বিনু মাতৃত পীড়িত শৈব লক্ষ কোটি কুলান্বিত বিষ্ণু পদং কল্পত্ৰয়ং তিষ্ঠত্যৈব নৈতি সংশয়। যে যি ভগৱান থকা স্থান নিৰ্মাণত কোনোবাই প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সহায় কৰে, তেওঁলোকৰ বোলে পিতৃ পিতামহ লক্ষকুল সমন্বিতে ভগৱন্তৰ ক্ষেত্ৰত 3 পদ কাল ধৰি বাস কৰে। সেয়ে আমি আজি ক'ব খোজোঁ, এই উপহাৰ কুপনৰ খেলৰ নামত যি 100 টকা ৰাইজে দিব, সেয়া প্ৰকৃতাৰ্থত বিয়োগাত্মক ধন নহয়, যোগাত্মক ধন, আৰু সেই ধনেৰে এই সত্ৰখনক কেন্দ্ৰ কৰি সকলোকে উজ্জীৱিত কৰিব সমাজখনক, আৰু পিতৃ পিতামহ সকলোকে ধন্য কৰিব, আৰু আপোনালোক প্ৰত্যেকেই ধন্য হ'ব। সেয়ে 21 জনে হয়তো পুৰস্কাৰ পাব, বাকী প্ৰায় 3 লাখ জনে বঞ্চিত হ'ব। আমি ক'ব খোজোঁ তেওঁলোক বঞ্চিত নহয়, তেওঁলোকে সেই প্ৰকৃত আশীৰ্বাদ 100 টকাৰ মূল্যত লাভ কৰিব, আৰু আপোনালোকৰ পিতৃ পিতামহক ধন্য কৰিব। সেয়ে আমি পুনৰ ক'ব খোজোঁ, এইখন উপহাৰ কুপন খেল গতানুগতিক মুনাফা আদায় কৰা খেল নহয়, আৰু এইখন খেলৰ এক মহত্ব আছে যে এই খেলখনৰ যোগেদি এটা অনুষ্ঠানক উজ্জীৱিত কৰা হ'ব, আৰু সেই অনুষ্ঠানৰ যোগেদি আপোনালোকক সকলোকে পিতৃ পিতামহক ধন্য কৰিব, আৰু সমাজৰ সুন্দৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ধন যোগাব। সেয়ে আমি আমাৰ তৰফেও আজি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াব, আৰু আপোনালোকৰ সেই বহুমূলীয়া অৰিহণাই আমাৰ গোটেই অনুষ্ঠানটোৰ দিশ বিদিশ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব।